Hello students, আজি আমি ভিডিও ডিসকাস কৰিব ওলাইছো ক্লাস 9 এডভান্স ম্যাথমেটিক্স সিকোয়েন্স এন্ড সিরিজ চ্যাপ্টাৰৰ এক্সারসাইজ 6.3 কোয়েশ্চন নাম্বার 8 ৰ পৰা অলৰেডি আগৰ ভিডিওত বাকি কোয়েশ্চন বিলাক ডিসকাস কৰা হৈছে তোমালোকে ভিডিও বিলাক চেনেলৰ প্লেলিষ্টত গৈ সম্পূৰ্ণকৈ চাই লবা So question number 8 দিয়া আছে A B C are in GP then show that the following terms are in GP So দিয়া আছে given A B C are in GP So A B C যদি GP আছে তেনেহলে আমি কি ক'ব পাৰো যে B by A equal to C by B হয় না নহয় So B by A equal C by B হ'ব So আমি ধৰি ললো R let So R to আমাৰ কি কমন ৰেশিও গটিকে ইয়াৰে পৰা আমি লিখিব পাৰিম B equal AR C equal to লিখিব পাৰিম BR So B ৰ ঠাইত আমি কি পাইছো AR গটিকে লিখিব পাৰিম AR স্কয়াৰ বুজি পালা কথাটো আচ্ছা এইখিনি বুজাতে কনফিউজন হৈছে যদি চাবা মই যদি লম 2 4 8 এটো জিপিত আছে হয় না নহয় গটিকে 4/2 ইকুয়াল 8/4 হবনে নহয় আৰু 4/2 আৰু 8/4 ৰ কমন ৰেশিও আমাৰ কি 2 তেনেহলে আমি যদি সং 4 ইকুয়াল 2 * 2 হয় না নহয় বা 8 ইকুয়াল লিখিব পাৰো আমি কিমান 4 * 2 গটিকে এই কথাখিনি ইয়াতে এপ্লাই হৈছে যদি b by a c by b যদি r হয় b equal ar c equal br b মানে আমি কিমান পাইছো ar গটিকে ar স্কয়ার আলটিমেটলি আমি b আৰু c আমি 8 এক্সপ্রেস কৰি ললো কিয় ললো সাবা আমাৰ প্রুফ করতে ইজি হ'ব সো কোয়েশ্চন নাম্বার 1 এইখিনি গটেখিনি কাৰণে কমন সো নাম্বার 1 টু লৈছো 1 ত প্রুফ কৰিব লাগে যে 1 by a 1 by b 1 by c are in GP যদি এই কেটা টার্ম GP ত আছে তেনেহলে আমি ক'ব পাৰো কি 1 by b whole square equal 1 by a into 1 by c এটো হলে আমাৰ কন্ডিশনটো স্যাটিসফাই হয় মাজৰ টার্মটোৰ স্কয়ার আৰু এই দুটা টার্মৰ মাল্টিপ্লিকেশনটো আমাৰ যদি ইকুয়াল হয় তেনেহলে এটো আমাৰ GP ত থাকা বলে আমি ক'ব পাৰো গটিকে আমি রাইট হ্যান্ড সাইড লৈ ললো রাইট হ্যান্ড সাইড আছে কি আমাৰ 1 by a 1 by c সো a to a ৰাখিলো c মানে আমি কিমান পাইছো 1 by আমি কি লিখিব পাৰিম a r স্কয়ার গটিকে এইখিনিৰ পাছত আমি কি পাম যে 1 by a into a স্কয়ার আৰু এতে কি আছে আমাৰ r স্কয়ার গটিকে এইখিনিক মই লিখিব পাৰো a r হোল স্কয়ার আচ্ছা 1 by a r মানে যদি a r মানে আমি চাও কিমান পাইছো b গটিকে 1 by b হোল স্কয়ার ইকুয়াল 1 by b স্কয়ার বা 1 by b হোল স্কয়ার আমাৰ এটো আছিল 1 by b হোল স্কয়ার গটিকে আমি পাই গেলো লেফট হ্যান্ড সাইড গটিকে আমি গম পালো কি 1 by a 1 by b 1 by c জিপি ত থাকিব যদি a b c টার্ম তিনিটা আমাৰ কি থাকে জিপি ত থাকে বুজিলা তোমালোকে হয়নে আজি ভিডিওটো পজ কৰি লিখিলা মই এবাৰ কোশ্চেন নাম্বার 2 টো লৈ লৈছো 8 ৰ 2 নাম্বার কোশ্চেন সো 2 নাম্বার কোশ্চেনটো কি দিছে যে 2 নাম্বার দিয়া আছে প্রুফ কৰিব লাগে 1 by a স্কয়ার 1 by b স্কয়ার 1 by c স্কয়ার are in GP সো এটো আমি GP ত আছে বুলি প্রুফ কৰিব লাগে গটিকে আমি কি দেখাব লাগিব যে 1 by b স্কয়ার হোল স্কয়ার ইকুয়াল 1 by a স্কয়ার 1 by c স্কয়ার এইখিনি দেখালে হৈ যাব গটিকে আমি লৈ ললো লেফট হ্যান্ড রাইট হ্যান্ড সাইড লৈ ললো আমাৰ এটো রাইট হ্যান্ড সাইড আছে আমাৰ 1 by a স্কয়ার 1 by b স্কয়ার So 1 by a square 1 by a মানে কিমান আছে a তো আমি a ৰাখি দিলো b স্কয়ার b মানে আমি কিমান পাইছো a r গটিকে b স্কয়ার হলে কিমান হ'ব a স্কয়ার r স্কয়ার বুজিলা এইখিনি তাৰ নেক্সট স্টেপটো আমি লিখিম যে 1 by a স্কয়ার a to the power 4 ইয়াতে আছে আমাৰ কিমান r স্কয়ার গটিকে এইখিনি লিখিব পাৰিম a স্কয়ার r হোল স্কয়ার লিখিব পাৰো কোনো প্ৰবলেম নাই 2 * 2 4 আৰু 1 আছে 1 * 2 2 এতিয়া 1 by a স্কয়ার r মানে কি a স্কয়ার r আচ্ছা 1 by b স্কয়ার হোৱাৰ লগে লগে আমাৰ হৈছে a স্কয়ার r স্কয়ার গটিকে আমি দেখাব লাগে সৰি দেই মই লওঁতে ভুল ললো এটো 1 by c স্কয়ার আছিল সৰি হা এটো c স্কয়ার মানে হ'ব a স্কয়ার r স্কয়ার হোল স্কয়ার মানে a স্কয়ার r টু দি পাৱাৰ আমাৰ এটা আহিব 4 সো এটো আহিল আমাৰ r টু দি পাৱাৰ 4 তো এটো লিখিব পাৰিম মই a স্কয়ার r স্কয়ার
হোল স্কোয়াৰ বা এইটো এনেকৈ লিখিব পাৰোঁ কোনো প্ৰব্লেম নাই AR হোল টু দি পাৱাৰ 4 ইয়াতে C আছিল দেই মই লিখোতে B লিখি লৈছিলোঁ চ' AR মানে আমি কিমান জানো B গতিকে আহিল B টু দি পাৱাৰ 4 গতিকে B টু দি পাৱাৰ 4 এই টাৰ্মটোক মই কি লিখিব পাৰিম 1/b স্কোয়াৰ হোল স্কোয়াৰ কিবা প্ৰব্লেম আছে নাই কাৰণ 1 স্কোয়াৰ মানে 1 স্কোয়াৰ টু স্কোয়াৰ আমাৰ B টু দি পাৱাৰ 4 গতিকে আমি লিখিব পাৰিম কিমান এইটো আমাৰ কি আছিল লেফট হ্যান্ড সাইডত পালো না 1/b স্কোয়াৰ হোল স্কোয়াৰ চাই লোৱা এইটো গতিকে ইয়াতে লিখি দিম আমি লেফট হ্যান্ড সাইড গতিকে আমাৰ প্ৰুফটো হৈ গ'ল গতিকে ইয়াৰে পৰা আমি গম পালো 1/a স্কোয়াৰ 1/b স্কোয়াৰ 1/c স্কোয়াৰটো আমাৰ জিপিত আছে ঠিক আছে সো ভিডিওটো পজ কৰি লিখি লোৱা মই এবাৰ লৈছো কোৱেশ্চন নম্বৰ 3 টো তা কাম কৰো মই এই টাৰ্ম কেইটা মই ওপৰত লিখি লৈছো সো টাৰ্ম কেইটা লিখি লও কি কি আছিল যে টাৰ্ম কেইটা আছিল আমাৰ b ইকুৱেল ar c ইকুৱেল পাইছিলো আমি ar স্কয়াৰ এটা লৈছো আমি নাম্বাৰ 3 সো 3 নাম্বাৰ দিয়া আছে আমি দেখাব লাগে কি যে a স্কয়াৰ প্লাস b স্কয়াৰ b a plus c next b square c square are in gp so এই তিনিটা টার্ম gp ত আছে বুলি দেখাব লাগে সো আমি কি প্রুফ কৰিব লাগিব যদি gp ত থাকিব লাগে তেনেহলে এই মাজৰ যেটো টার্ম b a plus c whole square equal a square b square b square c square আমি এটো দেখালে হৈ যাব হয় না বা এটো হলনে আমি আরেটা করব পারো বা যে আমি b a plus c by a square b square equal b square c square b a plus c এই দুটা যিকোনো এটা প্রুফ কৰিলে আমাৰ হৈ যাব হয় না নহয় কাৰণ কিয় যে a b c যদি জিপিত থাকে হয়তো আমি লিখিব পাৰো b square equal ac বা b by a equal to c by b এই দুইটা কন্ডিশনতে কথাটো আমাৰ a b c কি থাকিব বুলি ক'ব পাৰো আমি জিপিত আছে বুলি ক'ব পাৰো কাৰণ b * b মাল্টিপ্লাই কৰিলে b স্কয়াৰ a * c আমাৰ ac হয় না তো এটো লব পাৰো আমি এইখিনি লব পাৰো মই তলৰটো লৈ প্ৰুফ কৰি দিছো চাবা তোমালোকে ওপৰটো লৈ ট্ৰাই কৰি চাব পাৰা কোনো কথা নাই একদম একে অলপ ইফাল হ'ব ক্যালকুলেশনত জাস্ট ভ্যালুখিনি তোমালোকে এনেকুৱাকৈ b ইকুৱেল a আৰু c ইকুৱেল a স্কয়াৰ বহাই দিলে হৈ যাব সো মই লেফট হ্যান্ড সাইড লৈ দিছো মুছি দিছো মই এখিনি সো আৰু লেফট হ্যান্ড সাইডটো কি হ'ব আমাৰ যে b a plus c by a square b square আৰু রাইট হ্যান্ড সাইডত কি আছে ইপিনে লিখি ললো মই বোর্ডখন মুছি দিলে যাতে পিছত প্রবলেম নহয় আৰু b square c square b a plus c এটা সবা তেনেহলে b ইকুৱেল আমি কি পাইছিলো যে ইয়েস b ইকুৱেল আছিল আমাৰ ar a টু সেম থাকিল c মানে আমি কিমান পাইছো ar স্কয়াৰ ঠিক আছে a স্কয়াৰ সেম আছে b স্কয়াৰ মানে মই লিখিব পাৰিম কিমান a স্কয়াৰ r স্কয়াৰ চাই লোৱা b ইকুৱেল কিমান আছে ar লিখিলো a টু a আছে c মানে মই লিখিলো ar স্কয়াৰ এতিয়া a স্কয়াৰ টু সেম ৰাখিলো b স্কয়াৰ মানে ar আছে গতিকে a স্কয়াৰ r স্কয়াৰ এটা কথাটো হল কি মই কি কৈছিলো তোমালোকক যে এই টাৰ্ম কেইটাক a আৰু r এক্সপ্ৰেছ কৰাৰ কাৰণটো এটো আছিল যাতে আমাৰ ক্যালকুলেশন খিনি আমাৰ ইজি হয় সো তোমালোকে যদি সোৱা ইয়াতে আমাৰ a এই ভিতৰৰ টাৰ্ম দুটাৰ পৰা আমি কি কমন লব পাৰিম a কমন লব পাৰিম তো থাকিল কিমান 1 plus r স্কয়াৰ এই দুটা টাৰ্মৰ পৰা a স্কয়াৰ কমন ললো ভিতৰত থাকিল 1 plus r স্কয়াৰ গতিকে থাকিল আমাৰ a মিলি আমাৰ a স্কয়াৰ r 1 plus r square so a square 1 plus r square so 1 plus r square 1 plus r square cancel a square cancel তেনেহলে আমি কিমান পালো r so এটো দিও নাম্বাৰ 1 লেফট হ্যান্ড সাইডৰ ভ্যালু পাই গলো এতিয়া আমি রাইট হ্যান্ড সাইডটো লং রাইট হ্যান্ড সাইডটো মই লিখি দিছিলো কাখত so রাইট হ্যান্ড সাইডটো আছিল b square plus c square b divided by a plus c ঠিক আছে তো এতিয়াও আমি ইয়াতে কি পুট কৰিম এই b আৰু c এর ভ্যালু কেটা পুট কৰি দেও এটা কোৱা b মানে কিমান আছিল b মানে ar গটিকে কিমান হ'ব a স্কয়াৰ r স্কয়াৰ c স্কয়াৰ মানে কিমান হ'ব a স্কয়াৰ r টু দি পাৱাৰ 4 c ইকুৱেল ar স্কয়াৰ হোল স্কয়াৰ কৰিলে a স্কয়াৰ r টু দি পাৱাৰ 4 b মানে আমি কিমান পাইছো ar a টু a আছে c মানে আমি পাইছো ar স্কয়াৰ ঠিক আছে সো
ওপৰৰ টাৰ্মটোৰ পৰা কমন আহিব a স্কয়াৰ r স্কয়াৰ সো 1 প্লাস r স্কয়াৰ তলত আমাৰ a r আছে ইয়াৰে পৰা মই কমন ল'ব পাৰিম a 1 প্লাস r স্কয়াৰ হয় না ইয়াৰ পৰা a কমন আহিব a আছে a r স্কয়াৰ আছে ওটি a কমন ললো 1 প্লাস r স্কয়াৰ 1 প্লাস r স্কয়াৰ কেনসেল সো ওপৰ আহিল a স্কয়াৰ r স্কয়াৰ তলত আহিল a স্কয়াৰ r স্কয়াৰ স্কয়াৰ কেনসেল r d স্কয়াৰ কেনসেল হৈ আমাৰ কিমান থাকিল 1 গতিকে r টু দি পাৱাৰ 1 মানে r সো এটো নাম্বাৰ 2 সো 1 ত ক্যালকুলেশন কৰি লেফট হ্যান্ড সাইডটো আমি কিমান পাইছিলো r রাইট হ্যান্ড সাইডটো কিমান পালো r সো 1 and 2 ৰ পৰা আমি কি গম পালো ফ্ৰম 1 and 2 সো দেখা পালো কি যে আমি এই কথাখন লিখি দিম যে a স্কয়াৰ b স্কয়াৰ b into a plus c and b square c square r in gp ক্লিয়াৰ সো ভিডিওটো পজ কৰি তোমালোকে এইখিনি লিখি লওক মই বোৰ্ডখন মুছি দিছো মই এটা কোৱেশ্চন নাম্বাৰ 4 টো লৈ লৈছো ইজি আছে তোমালোকে এৰিথমেটিক প্ৰগ্ৰেছনতকেটো এইখিনি ইজি আছে এপিত কৈ এইখিনি ইজি আছে তোমালোকে চোৱা আমাৰ ধুনিয়াকৈ b আৰু c আমি a আৰু r এক্সপ্ৰেছ কৰিব পাৰো আৰু ভ্যালুখিনি বহাই দিয়াৰ লগে ক্যালকুলেশনখিনি আমাৰ একদম ইজি হৈ যায় ঠিক আছে মই মুছি দিছো নেক্সট কোৱেশ্চন নাম্বাৰ 4 টো লৈ লৈছো এটা লৈছো কোৱেশ্চন নাম্বাৰ 4 সৰি 8 সাব কোৱেশ্চন নাম্বাৰ 4 দিয়া আছে যে b স্কয়াৰ c স্কয়াৰ a স্কয়াৰ b স্কয়াৰ r in gp ঠিক আছে এইখিনি টাৰ্ম এতিয়া আমি জিপিত দেখাব লাগে সো আমি কি প্ৰুফ কৰিলে হৈ যাব Yes, আমি a2 divided by a2 equal a2 divided by a2 proof কৰিলে হৈ যাব হয় না নহয় সো চাও আমি যদি লিখিব লাগে c স্কয়াৰ a স্কয়াৰ by b স্কয়াৰ c স্কয়াৰ equal a স্কয়াৰ b স্কয়াৰ by c স্কয়াৰ a স্কয়াৰ আমাৰ এইখিনি proof কৰিলে হৈ যাব ইয়াতে আমাৰ ধুনিয়াকৈ ক্যালকুলেশন হৈ আছে c স্কয়াৰ c স্কয়াৰ আৰু ইপিনে a স্কয়াৰ আমাৰ কেনসেল হৈ আছে সো আমি পালো এতে a স্কয়াৰ by b স্কয়াৰ by c স্কয়াৰ ঠিক আছে সো আমি লেফট হ্যান্ড সাইড কিছুমানে ক'ব পাৰে যে b টু দি পাৱাৰ 4 a স্কয়াৰ c স্কয়াৰ ইয়া সব হেনেকৈ কৰিলে হ'ব তোমালোকৰ মই জাস্ট এনেকৈ লৈ লৈছো সো মই লেফট হ্যান্ড সাইডটো লৈ লৈছো লেফট হ্যান্ড সাইড আছে আমাৰ a স্কয়াৰ by b স্কয়াৰ a মানে কিমান পাইছো আমি a মানে তো আমি a স্কয়াৰে গতিকে এক কোটো এক্সপ্ৰেছ কৰা নাই b মানে আমি পাইছো কিন্তু a r হোল স্কয়াৰ হয় না b মানে a r গতিকে এইখিনিৰ পৰা মই পালো b স্কয়াৰ তলত আহিব আমাৰ a স্কয়াৰ r স্কয়াৰ সরি তো a স্কয়ার আছে উপৰত a স্কয়ার গটিকে a স্কয়ার ক্যান্সেল সো আমি কিমান পালো 1 বাই r স্কয়ার নাম্বার 1 ঠিক আছে সো লেফট হ্যান্ড সাইড পালো আমি 1 বাই r স্কয়ার এতিয়া লৈ লৈছো মই রাইট হ্যান্ড সাইড তো হ'ব আমাৰ b স্কয়ার বাই c স্কয়ার b মানে আমাৰ কিমান আছে a r হোল স্কয়ার c মানে আছে আমাৰ a r স্কয়ার হোল স্কয়ার গটিকে আমাৰ আহিল a স্কয়ার r স্কয়ার a square r to the power 4 a square cancel r square at 2 cancel হল গটিকে 1 by r square গটিকে এটো আমি পালো নাম্বার 2 সো ফ্রম 1 and 2 ৰ পৰা দেখা পালো কি আমি লেফট হ্যান্ড সাইড is equal to right hand side সো লেফট হ্যান্ড সাইডত 1 by r square right hand side 1 by r square সো ইয়াৰ পৰা কনক্লুজন টু কি পালো যে পালো যে b square c square r in gp সো এই সেন্টেন্সটো এটা আমি লিখি দিম সো b square c square a square a square b square r in এটো বুঝি পালা তোমালোকে এইখিনি আছে আমাৰ কোৱেশ্চন নাম্বাৰ 8 নেক্সট এটা আছে আমাৰ কোৱেশ্চন নাম্বাৰ 9 সো কোৱেশ্চন নাম্বাৰ 9 আমাৰ অলপ কোৱেশ্চনখিনি অলপ ডিফাৰেন্ট টাইপৰ সো বেছি এটা টান নহয় এইখিনিও মই তোমালোকক কৰি দি আছো তোমালোকে এইখিনি লিখি লোৱা So loiso etia question number 9 to dia say if b is the geometric mean of a and c so b is the geometric mean of a and c so b jodi a আৰু c ৰ geometric mean হ'ব লাগে তেনে হলে আমি ক'ব পাৰো যে b square equal to ac হয় নে চাবা এতিয়া যদি মই কম 2 আৰু 8 ৰ geometric mean কি 2 আৰু 8 ৰ geometric mean আমাৰ 4 গটিকে আমি 4 square equal 2 into 8 লিখিব পাৰো নে পাৰো নহয়
তেনেহ'লে বিটো যদি এ আৰু চিৰ জমেট্ৰিক মিন তেনেহ'লে বি স্কুৱেৰ ইকুৱেল এ চি গতিকে ইয়াৰে পৰা আমি প্ৰুভ কৰিব লাগে যে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল বি স্কুৱেৰ মাইনাছ চি স্কুৱেৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ চ' মই লেফ্ট হেণ্ড ছাইডটো লৈ লৈছোঁ লেফ্ট হেণ্ড ছাইড আছে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ এ স্কুৱেৰটো ছেম থাকিল বি স্কুৱেৰ মানে মই লিখিব পাৰিম এ স্কুৱেৰ চি স্কুৱেৰ বি স্কুৱেৰ মানে এ চি বি স্কুৱেৰ মানে মই লিখিব পাৰিম এ চি হয়নে নাই বি স্কুৱেৰ ঠাইত এ চি লিখিলোঁ ইয়াতে মই লিখিলোঁ এ চি প্লাছ চি স্কুৱেৰ চ' ইয়াৰে পৰা মই কিনো কমন ল'ব পাৰিম এ গতিকে থাকিল এ মাইনাছ চি ইয়াৰে পৰা মই কমন ল'ব পাৰিম চি গতিকে এটা থাকিল আমাৰ এ প্লাছ চি ঠিক আছে চ' এইটো আহিল আমাৰ এ চি এইখিনি আহিল এ মাইনাছ চি এ প্লাছ চি গতিকে এ চি স্কুৱেৰ মাইনাছ চি স্কুৱেৰ চ' এইটো নাম্বাৰ 1 দিলোঁ ৰাইট হেণ্ড ছাইডটো চেক কৰি চাওঁ আমাৰ কি আছে ৰাইট হেণ্ড ছাইড আছে বি স্কুৱেৰ মাইনাছ চি স্কুৱেৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ চ' বি স্কুৱেৰ মানে আমি কিমান পাইছোঁ এ চি মাইনাছ চি স্কুৱেৰ এ স্কুৱেৰ বি স্কুৱেৰ মানে আমাৰ আছে এ চি চ' এইটো টাৰ্মৰ পৰা মই চি কমন ল'লোঁ এ মাইনাছ চি ইয়াৰে পৰা এ কমন ল'লোঁ এ প্লাছ চি চ' এ আৰু চি মাল্টিপ্লাই হৈ এ চি আহিল চ' এ মাইনাছ চি এ প্লাছ চি চ' এটা আহিল এ চি তো লিখিলোঁ এ স্কুৱেৰ মাইনাছ চি স্কুৱেৰ চ' এ চি এ স্কুৱেৰ মাইনাছ চি স্কুৱেৰ ইয়াতেও আহিল এ চি এ স্কুৱেৰ মাইনাছ চি স্কুৱেৰ গতিকে কি গম পালোঁ ফ্ৰম 1 and 2 LHS ইজ ইকুৱেল টু RHS আৰু এইটোৱেতো আমাক প্ৰুফ কৰিব কৈছিল তো আমি মেইন গোটেইখিনি কথা ক'ত ডিপেণ্ড হৈ আছে এইখিনিতেই ডিপেণ্ড হৈ আছে আৰু এইখিনিয়ে কথা তোমালোকে মই ক'লোঁ না 2 আৰু 8ৰ জমেট্ৰিক মিন কি 4 জমেট্ৰিক মিন কেনেকৈ ফাইন কৰিছিলোঁ কোৱাচোন য়েছ √8 চ' 2 into 8 মানে 16 ইজ ইকুৱেল টু 4 গতিকে 2 আৰু 8ৰ জমেট্ৰিক মিন 4 গতিকে 4 স্কুৱেৰ ইকুৱেল মই 2 into 8 লিখিব পাৰোঁ ঠিক আছে চ' ভিডিঅ'টো পজ কৰি এইখিনি লিখি লোৱা মই নেক্সট লৈছোঁ এবাৰ 9ৰ বি নাম্বাৰ কুৱেশ্যনটো চ' 9ৰ বিত কি দিয়া আছে কুৱেশ্যন নম্বৰ 9B বিত আমাৰ এ পি আৰু জি পি দুটা মিক্স আছে চাবা এ বি চি আৰ ইন জি পি চ' গিভেন এ বি চি আৰ ইন জি পি চ' এ বি চি আৰ ইন জি পি মানে আমি লিখিব পাৰোঁ বি স্কুৱেৰ ইকুৱেল টু এ চি হয়নে আৰু এটা কথা এই ফাৰ্ষ্টৰ মেথছটো যে কৈছিলোঁ এ বি চি আৰ ইন জি পি তাতে আমি এপ্লাই এটা কৰিছিলোঁ কি কমন ৰেচিঅ'টো ধৰি লৈছিলোঁ সেনেকৈ কৰিলে হ'ব ঠিক আছে মই সেনেকৈ কৰি দিওঁ তেতিয়া বেছি ইজি হ'ব দিয়া আছে কি আমাৰ এ বি চি আৰ ইন জি পি ঠিক আছে চ' এ বি চি আৰ ইন জি পি দিয়াৰ ফৰ আমি লিখিব পাৰিম কি বি বাই এ ইকুৱেল টু চি বাই বি আৰু এতিয়া মই লিখি ল'লোঁ আৰটো হৈছে কি কমন ৰেচিঅ' ইয়াৰ আগৰ মেথছটো মই বুজাই দিছোঁ আৰটো কেনেকৈ আহে কি আহে গতিকে ইয়াৰ পৰা মই লিখিব পাৰিম কি বি ইকুৱেল এ আৰ চি ইকুৱেল বি আৰ বিত ঠাইত আৰু মই লিখিম কি এ আৰ গতিকে কিমান আহিল এ আৰ স্কুৱেৰ ক্লিয়াৰ এতিয়া আমি প্ৰুফ কৰিব লাগে কি যে টু প্ৰুফ তোমালোকে লিখি থাকা মই মুছি দিম এইখিনি টু প্ৰুফ কৈছে যে 1 বাই এ প্লাছ বি 1 বাই বি প্লাছ বি 1 বাই বি প্লাছ চি আৰ ইন এ পি চ' আমি দেখাব লাগে এইকেইটা টাৰ্ম আমাৰ কি আছে এ পিত আছে চ' বি প্লাছ বি মানেতো আমি এইটো লিখিব পাৰোঁ আমি 2b ঠিক আছে যদি এ পিত আছে দুটা তিনিটা টাৰ্ম যদি এ পিত থাকে আমি কি লিখিব পাৰিম 2 অফ এইখিনি ইকুৱেল 1 বাই এ প্লাছ বি প্লাছ 1 বাই বি প্লাছ চি এইটো হয়নে মনত পৰিছেনে তোমালোকৰ এ বি চি আৰ ইন এ পি দেন কি আছিল 2 অফ বি ইকুৱেল এ প্লাছ চি অৰ বি মাইনাছ এ ইজ ইকুৱেল টু চি মাইনাছ বি এইটো আমি এ পি কৈ আছোঁ চোৱা জি পি নহয় দেই এইটো আমাৰ এ পি হয়নে এ পি এপ্লাই কৰিছোঁ ইয়াতে ঠিক আছে এতিয়া চ' আমি এইখিনিৰ পৰা ল'ব পাৰোঁ লেফ্ট হেণ্ড ছাইড লৈ আমি ৰাইট হেণ্ড ছাইড লৈ লওঁ কি হয় চাওঁ চ' RHS কি আছে 1 বাই এ প্লাছ বি প্লাছ 1 বাই বি প্লাছ চি চ' 1 বাই এ বি মানে আমি লিখিব পাৰোঁ এ আৰ
বি মানে আমাৰ এ আৰ চি মানে এ আৰ স্কুৱেৰ হয়নে সো ভিডিওটো পজ কৰি লওঁ মই ওপৰৰ পিনে মুছি দিম এতিয়া বি ইকুৱেল আমি পাইছিলোঁ এ আৰ চি ইকুৱেল আমাৰ এ আৰ স্কুৱেৰ মই এই টাৰ্ম দুটা ওপৰত লিখি লৈছোঁ কাৰণ মুছি দিম যে ঠিক আছে আৰু এইটো টাৰ্মটো লাগিব আমাক তো আমাৰ ইপিনে হ'ব ৰাইট হেণ্ড লেফ্ট হেণ্ড সাইডটো আছিল আমাৰ কিমান যে 2 ইনটু 1 বাই 2 ইনটু 1 বাই 2b ঠিক আছে সো এইখিনি এতিয়া যদি চাও ইয়াতে তলৰ টাৰ্মটোৰ পৰা মই a কমন ললো থাকিল 1 প্লাস r ইয়াৰে তলৰ পৰা মই a r কমন ললো ঠিক আমাৰ আহিল 1 প্লাস r সো যদি মই ইয়াৰে পৰা এলসিএম ললে কিমান আহিব a r 1 প্লাস r সো a 1 প্লাস r r টো আছে কাৰণে r টো লৈ ললো a 1 প্লাস r গতিকে এতে r প্লাস 1 ঠিক আছে তেনেহলে আমাৰ এতে r প্লাস 1 a r প্লাস 1 সো 1 প্লাস r মই r প্লাস 1 লিখিব পাৰো কোনো ক্ষতি নাই সো এটো ক্যান্সেল হৈ আমি পালো 1 বাই a r 1 বাই a r মানে আমি কি জানো 1 বাই a r মানে আমাৰ কিমান আছিল মানে a r মানে আমি কি লিখিব পাৰো এইটো a r মানে কি আছিল b সো মই লিখিলো এতে 1 বাই b এতিয়া মই এটা কাম কৰো মোক কি লাগে 1 বাই 2 ইনটু 2b গতিকে এটা কাম কৰো মই ইয়াতে 2 এটা মাল্টিপ্লাই কৰি দিম ইয়াতে 1 বাই 2 এটা দি দিম আৰু ইপিনে 1 বাই b পাৰো নহয় 2 2 ক্যান্সেল এইখিনি হ'ব গতিকে কিমান আহিল 2 ইনটু 1 বাই 2b আৰু এইখিনি আমাৰ কি আছিল yes লেফ্ট হ্যান্ড সাইড সো ৰাইট হ্যান্ড সাইড আৰু লেফ্ট হ্যান্ড সাইডটো আমাৰ ইকুৱেল হ'ল আৰু এইটোটো আমাক প্ৰুফ কৰিব কৈছিল বুজি পালা সো ভিডিওটো পজ কৰি তোমালোকে এইখিনি লিখি লোৱা এটা লৈছো মই সি নম্বৰ কোৱেশ্চনটো 9c So 9c number question dia say if ABC from an AP and BCA from an GP then prove that A equal dia say ABC are in AP and BCD are in GP sorry BCA are in GP so proof koribo lage ami je proof koribo lage A equal to BC by B plus C ei value to ami proof koribo lage thik ase বুজি পাইছো এইখিনি তোমালোকে এটা সবা ABC যদি AP ত আছে তেনেহলে মই ইয়াৰ পৰা কি লিখিব পাৰিম 2 of B equal A plus C আৰু BCA যদি GP ত আছে তেনেহলে লিখিব পাৰো C square equal to AB হয়নে পাৰো ABC যদি AP ত আছে তেনেহলে 2 of B equal A plus C কাৰণ এটো AP কৈছে AP ৰ ফৰ্মটো তোমালোকে জানা BCA যদি GP ত থাকে তেনেহলে C square equal to AB মই এটা লৈ লৈছো ৰাইট হ্যান্ড সাইড কি আছে নো 2 of BC by B plus C ঠিক আছে 2 of B মানে মই কিমান লিখিব পাৰো 2B সাইডে 2B এটা আছে না মই এনে 2B তোমালোকে বুজাৰ কাৰণে লিখি দিলো এখানে ললো B plus C 2B মানে মই কি লিখিব পাৰো yes A plus C এতে থাকিল আমাৰ C B টো সেম আছে C মানে আমি কিমান জানো C স্কয়ার মানে AB হয় না আচ্ছা C স্কয়ার মানে আমাৰ যদি AB হয় C মানে হ'ব আমাৰ root over AB সো ক্যালকুলেশন অলপ প্রবলেম হ'ব এটিকে এটা কাম কৰো 2i of B equal A plus C আচ্ছা এটো আমাৰ 2i of B মানে আমাৰ আছিল A plus C এটো B plus C থাকি যাব কোনো কথা নাই আচ্ছা এটো ভাঙি দিও আমি এটো আহিল আমাৰ AC এটো আহিল C স্কয়ার এটো আহিল আমাৰ B plus C এতিয়া AC C square A C square মানে আমি জানো কিমান C square মানে আমাৰ হাতত আছে অলৰেডি AB সো লিখিলো মই B plus C সো এটো মই কৰ পৰা ইউজ কৰিলো এটো 1 এটো 2 ঠিক আছে ইয়াতে মই লিখিছো ইউজিং 1 মানে এটো আৰু এইখিনিত C square ঠাইত মই AB লিখিছো মানে কি লিখিছো ইউজিং 2 সো 2 নম্বৰটো ইয়াতে ইউজ কৰিছো কাৰণ C square মানে মই কিমান জানো AB বাকি সেম আছে চাই লোৱা এতিয়া ইয়াৰে পৰা মই কি কমন লব পাৰিম হয় ইয়াৰে পৰা মই কমন লব পাৰিম কিমান A কমন লোৱাৰ লগে লগে ভিতৰত থাকিল কি C plus B
চি প্লাছ বি আৰু তলত বি প্লাছ চি আছে বি প্লাছ চি মই লিখিব পাৰোঁ চি প্লাছ বি চি প্লাছ বি কেঞ্চেল ইকুৱেল এ আৰু এ আছিল হয়নে আমাৰ লেফ্ট হেণ্ড ছাইড চ' এইটো হ'ল আমাৰ প্ৰুফ গতিকে তোমালোকে ইয়াতে চিৰ ভেলু পুট কৰিব নালাগে কাৰণ কিয় চি স্কুৱেৰ ইকুৱেল এ বি মানে চি ইকুৱেল ৰুট অভাৰ এ বি গতিকে এইবিলাক যদি ইয়াতে বহাব যাওঁ তেনেহ'লে কেলকুলেশ্যনটো আমাৰ বহুত ক্ৰিটিকেল হৈ যাব গতিকে আমাৰ যিহেতু ইজিলি হৈ আছে ইজিলি কি যে টুৱাইচ বিৰ জেগাত আমি এ প্লাছ চি এইটো মাল্টিপ্লাই কৰিলে আমি চি স্কুৱেৰ পাৱাৰ চি স্কুৱেৰ মানে এ বি আমি বহাই দিওঁ গতিকে আমাৰ নিউমাৰেটৰ ডিনমিনেটৰ থকা চি প্লাছ বি কেঞ্চেল হৈ আমাৰ এ পালোঁ আৰু এইখিনি আমাৰ প্ৰুফ চ' আজি কুৱেশ্যন নম্বৰ 10লৈ আমাৰ কমপ্লিট নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 11ৰ পৰা ডিছকাছ কৰিম ঠিক আছে গতিকে ভিডিঅ'টো কেনেকুৱা পালা আৰু কিবা যদি ডাউট আছে কমেণ্টত তোমালোকে জনাই দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে থেংক ইউ